মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ সাংবাদিক বন্ধুসকল বিহুৰ পৰম্পৰালৈ শুভেচ্ছা জনাইছোঁ আটাইলৈ। আচলতে আপোনালোকক আজি আপোনালোকক নিমন্ত্ৰণ কৰি অনাৰ উদ্দেশ্য এটাই যে আপোনালোকৰ জৰিয়তে আমি এটা সহায় বিচাৰিছোঁ, আপোনালোকৰ জৰিয়তে আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক এটা আহ্বান জনাব বিচাৰিছোঁ, এটা সহায় জনাব বিচাৰিছোঁ যে আমাৰ বিৰোধী পক্ষই বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি ইতিমধ্যে দেখা পাইছোঁ আমাৰ কাৰ্যকৰ্তাসকলৰ জৰিয়তে। আৰু অহাকালি আমাৰ ইলেকশ্যন আছে। আজি ৰাতিও এনেকুৱা ধৰণৰ অলপ নিকৃষ্ট ৰাজনীতি কৰিব বুলি অপজিশ্যনৰ আমাৰ এটা সন্দেহ হৈছে। তাৰ বিষয়ে আপোনালোকৰ জৰিয়তে সহায় বিচাৰি আচলতে আমি নিমন্ত্ৰণ জনালোঁ। আমাৰ মাজত আমাৰ বৰা ডাঙৰীয়াও আছে, গতিকে তেওঁ বাকীখিনি কথা আপোনালোকক ক'ব। আপোনালোকৰ জৰিয়তে ইলেকশ্যন কমিশ্যনাৰ ইণ্ডিয়া বা ইলেকশ্যন কমিশ্যনাৰ আমাৰ অসমৰ তেখেতসকলক আমি জনাব বিচাৰিছোঁ, এটা আপত্তি দিব বিচাৰিছোঁ যে বিৰোধী দলৰ কিছু লোকে আমি দুই এজন মানুহৰ মুখত আমি শুনা পাইছোঁ যে অহাকালিলৈ আমাৰ বিৰুদ্ধে কিছু অপপ্ৰচাৰ কৰিব। গতিকে আমি সেই অপপ্ৰচাৰৰ যে কৰিব নোৱাৰে তাৰ বাবে আমি আগতীয়াকৈ আপোনালোকৰ মাধ্যমেদি ইলেকশ্যন কমিশ্যনক আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকলে বিভিন্ন ধৰণৰ ভিডিঅ'জ বা বিভিন্ন ধৰণৰ কিছু মাধ্যমৰ যোগেদি তেখেতসকলে এই কথাটো কালিলৈ প্ৰচাৰ কৰোঁ বুলি আমি এটা বিশেষ হেৰিয়াদি আমি গম পাইছোঁ। গতিকে এনেকুৱাখিনিতে নহয়, তাৰ কাৰণে আমি ইলেকশ্যন কমিশ্যনক আমি গতিকে অনুৰোধ কৰিছোঁ বা আমি জনাইছোঁ আচলতে। আৰু তেওঁলোকৰ কথাবিলাক এনেকুৱা যে আমি বা মই বা আমাৰ নেতৃত্বই বিশেষ কিছু মানুহক আপোনাৰ কিবা বেয়াকৈ কোৱা বা কিবা কোৱা এনেধৰণৰ কথা তেওঁলোকে ক'ব পাৰে। গতিকে আমি হেৰিটো তেনেকুৱা এটা নহয়, কিন্তু মানে ইলেকশ্যন কমিশ্যন জনোৱা হৈছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ লগততো সকলো মানুহে এটা সুসম্পৰ্ক আছে, আমি ধুনীয়াকৈ কাম কৰি আছোঁ। আমাৰ মেজৰিটি হওক মাইনৰিটি হওক সকলো লগত আমি সুসম্পৰ্ক এটা কৰি কাম কৰি আছোঁ। গতিকে সেইকাৰণে আজি আমি ক'বলৈ আহিলোঁ। আমাৰ সভাপতি ডাঙৰীয়াই এইটো নেতৃত্ব লৈছে, ডাঙৰীয়াই নেতৃত্ব লৈছে। ময়ো যিহেতু এজন বিষয়ববীয়া, কিন্তু ময়ো আহি পেলাই তেওঁলোকৰ লগত থাকি দিব বিচাৰোঁ। ধৰণৰ এটা তেওঁলোকে বাতাবৰণ কৰিব বুলি আমি অলপ হেৰি পাইছোঁ। গতিকে এইবিলাক কথাইতো ক্ষতি কৰিব সমাজক ন। আমি খুব ভালভাৱে সমাজখনত সকলো চলি আছোঁ। আৰু গতিকে সেই তেনেকুৱা নহ'লে কালিলৈ তেনেকুৱা কাৰণে আমি এটা আগতীয়াকৈ জনাইছোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা অসমৰ আমাৰ যিজন আছে তেখেতক জনাইছোঁ। আমি এখন দিম, মানে আপোনাৰ হেৰি কৰিছোঁ, পঠাই দিছোঁ আমি, কিন্তু আপোনালোককো আজি